এছএছ মটৰলৈ আপোনাক স্বাগতম জনাইছোঁ। এই গাড়ীখন লৈ আহিছোঁ হিণ্ডা V30 2022 মডেল। মই এই গাড়ীখনৰ ভিডিঅ' এটা বনাই ইউটিউবত আপলোড কৰিছোঁ। এই ভিডিঅ'টো চাই নগাঁৱৰ দাদা এজনে গাড়ীখন ল'লে। তেখেতে নিব আহিলে, ডেলিভাৰী সময়ত তেখেতে কি ক'লে, কেনেকুৱা পালে গাড়ীখন লৈ, কেনেকুৱা পালে জনাই আছে, শুনি ল'ব। আপোনাক আমাৰ ডিলাৰলৈ স্বাগতম জনাইছোঁ। হয়, আপুনি যে এই গাড়ীখন লৈছে হিণ্ডা V30, এইখন আপুনি কেনেকৈ চালে, ক'ত চাইছিলে গাড়ীখন? গাড়ীখন আমি নেটত চাইছিলোঁ। হয়, ভিডিঅ' চাইছিলে? ভিডিঅ' চাই পেলাই হয়, পিছত ফোন কৰি আহিলোঁ গুৱাহাটীলৈ। আহি পেলাই ওলালোঁ। ওলাৰ পাছত বহুত চালোঁ, চোৱাৰ পিছত এইটো পচন্দ লাগিলে, হয় আমি ল'লোঁ। হয়, আপুনি ভিডিঅ'ত যেনেকৈ চাইছিলে সেইমতে গাড়ী পাইছিলে? এনেকুৱাই আছে, এটা বস্তু সলনি হোৱা নাই, এনেকুৱা আছে, এনেকুৱাই আছে। বৰঞ্চ আৰু আমি দেখাৰ পৰা আৰু টিপটপ কৰি বনাই। হয়, ধন্যবাদ। হয়, আপুনি গাড়ীখন কিমান দামত লৈছে? গাড়ীখন আমি লৈছোঁ 5,65,000 টকা। হয়, আপুনি কেছত লৈছে নে ফাইনেন্স কৰিছে? আমি ফাইনেন্স কৰিছোঁ। হয়, কিমান টকা ফাইনেন্স কৰিছে? আমি এতিয়া বৰ্তমানত 4 লাখ কিমান টকামান কৰিলে আৰু। হয় হয়, ঠিক আছে, ঠিক আছে। আপুনি ভালকৈ চলক বাৰু, আমাৰ আশীৰ্বাদ থাকিলে। আৰু আপুনি আজি ঘৰলৈ লৈ যাব, ঠিক আছে, শুভেচ্ছা থাকিল। হয়, আপোনাৰ দৰ্শকক কি ক'ব? আমি দৰ্শকক এইটোৱে কৈ আছোঁ, আপোনালোকে যদি গাড়ী লয়, হয় আগত আহি পেলাই গাড়ীটো পচন্দ কৰি ল'ব, চাই ল'ব। সিহঁতে কোনো উল্টা পুল্টা নকৰে। আমি গাড়ী পচন্দ কৰি যোৱা আজি 1 মাহ ওপৰত হৈ গ'ল, যেনেকুৱা আছিল এনেকুৱাই আহি পালোঁ। আৰু যেতিয়া গাড়ী ল'ম বুলি কৈছোঁ, তেতিয়া কিছুমান লাগি থাকি আছিল, এইবিলাক চুই চুই ৰং চং কৰি দিলে, একদম চব টিপটপ কৰি দিলে। গাড়ীটো এতিয়া লৈ আমি, মোৰ ঘৰ হ'ল লংকা, ঠিক আছে, কাৰ্বি আংলং ওচৰত মই লংকা লৈ যাম। ঠিক আছে, আপোনাৰ ভৱিষ্যত কামনা কৰিলোঁ, ধন্যবাদ। ঠিক আছে। দাদাজনক আমাৰ অফিচৰ ভিতৰত তেখেতক ফুলাৰ গামোচা আৰু চাবিৰে সৈতে সম্বোধনা জনোৱা হ'ল, আৰু এক পেপাৰ পাতি দিয়া হ'ল এনেকুৱা এমভেলপত, যাতে বৰষুণত বেয়া নহয় কেতিয়াও পেপাৰবোৰ। তেখেতৰ মোৰ